এয়া আমি পোনে পোনে সম্বৰ্ধনা দিবলৈ আগবাঢ়িছো। তাৰপিছতে আমি বাইদেউৰ লগত দুই এটা কথা আমি আলোচনা কৰিম। আহক। এয়া সম্বৰ্ধনা পত্ৰ। এয়া আছিলে বাইদেউৰ আমি সম্বৰ্ধনা অনুষ্ঠান। ইয়াৰ পিছতে আমি বাইদেউৰ লগত এতিয়া পডকাষ্ট অনুষ্ঠানত দুই এটা আমি কথা আলোচনা কৰিম। আহক। বাইদেউৰ মুখৰ পৰা অলৰেডি আপোনালোকে শুনিলে মডেলিঙৰ বিষয়। গতিকে আমি এতিয়া বাইদেউ যিহেতু এগৰাকী মাৰাথনো কৰে, বাইদেৱে ধুনীয়াকৈ মাৰাথনো কৰে। গতিকে মাৰাথনৰ বিষয়ে আপোনালোকক বাইদেউৰ মুখেৰে দুই এটা কথা পাতিবৰ চেষ্টা কৰিম। বাইদেউ, আপুনি যিহেতু মাৰাথনো কৰে, মডেলিঙৰ কথা ইতিমধ্যে আপুনি সকলো কথা বিৱৰি ক'লে অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানত। যিহেতু আপুনি মাৰাথনো কৰে, এই মাৰাথনৰ বিষয়ে আপুনি কি ক'ব? হয়, মাৰাথন চিধা ভাষাত ক'লে মই সকলো মহিলাক এইটো ক'ব যাম, এক প্ৰকাৰৰ মই নিজৰ এটা ব্যায়াম কৰাৰ নিচিনাও হয়। গতিকে মাৰাথন কৰাও এটা খুব ধুনীয়া এটা প্লেটফৰ্ম বুলিয়ে ক'লোঁ মই। গতিকে মই যিহেতু আগবাঢ়ি গৈছোঁ, এতিয়ালৈকে মই 14টা মাৰাথন কৰিছোঁ। অন্য মহিলাকো মই ক'ম যে আপোনালোকে আগবাঢ়ি আহক, নিজৰ স্বাস্থ্যৰ এটা যত্ন লওক বা নিজৰ সন্তানকো লৈ আহক। যিহেতু মাৰাথন ৰাতিপুৱা হয়, গতিকে মহিলাসকলে এটা নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ নিচিনাও হয়। গতিকে ইয়াত কোনো ক্ষতি নাই বুলি মই ভাবোঁ, যিহেতু বহুতো মহিলা আহিছে আৰু আগলৈও আহিব। আৰু যিসকল অহা নাই তেখেতসকলৰ মহিলা অকণমান চেষ্টা কৰক, নিজৰ স্বাস্থ্যৰ যত্ন লোৱা হয় এইটো। আৰু খুবেই ভাল লাগে, সকলো মহিলা গোট খাই ভালো লাগে। গতিকে সকলো মহিলাক মই এইটোৱে ক'ম যে আপোনালোকে একবাৰ চেষ্টা কৰি চাওক। আপোনাক সকলো ছাপোৰ্ট কৰেনে? হয়, মোৰ ফেমিলিয়েতো ছাপোৰ্ট কৰে, খুব ছাপোৰ্ট কৰে। মই তেখেতসকলৰ ছাপোৰ্ট বিনাতো মই ক'তো আগবাঢ়াটো একদম সম্ভৱেই নহয়। গতিকে প্ৰথমতে মই নিজৰ ঘৰখনক ঠিক কৰি লৈছোঁ যে যি মোৰ সন্তান আছে তেওঁলোকক শিক্ষা আগবঢ়াই নিছোঁ, বা তাৰপিছত নিজৰ কাৰণেও মই চেষ্টা কৰিছোঁ যে আপোনালোক সকলেও প্ৰথমতে নিজৰ ঘৰখন, যিটো সন্তান আছে তেওঁলোকক ভালকৈ শিক্ষা দীক্ষা দিয়ক, আৰু যিখিনি সময় আজৰি সময় পাইছে নিজৰ কাৰণেও যত্ন লওক। গতিকে এইখিনি কৰিলে হয়তো নিজৰ স্বাস্থ্যও ভালে থাকিব। মাৰাথনটো বা চাইকেলিং এইটো হ'ল মানে ধৰ এটা এক্সাৰচাইজ। হয়, গতিকে এইবিলাক কৰিলে হয়তো বিভিন্ন বেমাৰ আজাৰ বা নিজৰ স্বাস্থ্যটোৰ কাৰণে খুব ভাল। আপুনি কি ক'ব? হয় হয়, এইটো এটা স্বাস্থ্যৰ কাৰণে খুবেই ভাল, যিহেতু এটা ব্যায়াম কৰিব, ব্যায়াম বুলিয়ে ক'লোঁ মই। ব্যায়ামে হয়, ব্যায়ামেই হয়। গতিকে ইয়াৰ পৰা আপুনি অকণমান স্বাস্থ্যটো ভালে থাকিব, অসুখ বিসুখৰ পৰা দূৰত থাকিব, নিজৰ মনটোও ভালে থাকিব। আৰু ল'ৰা ছোৱালীও সেইখিনি এটা ভাল এটা শিক্ষা পাব, মাক দেউতাকৰ লগত যাব মাৰাথন একেলগে। গতিকে মই ভাবোঁ আপোনালোকে একবাৰ চেষ্টা কৰক, নিজৰ স্বাস্থ্যৰ কাৰণে যত্ন লওক। আৰু ময়ো চেষ্টা কৰিছোঁ। গতিকে অন্য মহিলাকো মই এইটোৱে ক'ব বিচাৰিম, আপোনালোক সকলোৱে চেষ্টা কৰক একবাৰ মাৰাথনৰ কাৰণে। ইয়াত কোনো ক্ষতি নাই বুলি মই ভাবোঁ। আপুনি এনে ক'ৰ পৰা কৰিছে মাৰাথন? হয়, মই মানে ক'লৈ গৈছিলে? এতিয়ালৈকে মই 6 কিলোমিটাৰ মাৰাথন কৰিছোঁ। এতিয়ালৈকে মই সৰুসজাই ফিল্ডত কৰিছোঁ, লতাশিল, নেহেৰু ষ্টেডিয়াম, তাৰপিছত জৰ্জ খেলপথাৰ, গোটেইকেইটাতে মই এতিয়ালৈকে মাৰাথন কৰিছোঁ, 14টা মাৰাথন কৰিছোঁ এতিয়ালৈকে। আৰু মই আগলৈও কৰিবৰ কাৰণে ইচ্ছা আছে, আৰু কৰি মই খুব ভাল পাইছোঁ। আৰু মোৰ ফেমিলিয়ে বহুত ছাপোৰ্ট কৰে, আৰু তেখেতসকলে মোক লৈও যায় ফিল্ডলৈ। গতিকে ইয়াৰ পৰা মোৰ কোনো ক্ষতি হোৱা নাই, আৰু স্বাস্থ্য মোৰ ভালেই হৈছে। গতিকে নিজকে ফিট অনুভৱ কৰোঁ সদায় মই। গতিকে অন্য মহিলাকো সেইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে এবাৰ চেষ্টা কৰি চাওকচোন, হয়তো আপোনালোকৰো ভাল লাগিব। বাইদেউৰ মুখেৰে আপোনালোকে সকলো কথা গম পালে মাৰাথনৰ বিষয়ে। গতিকে আৰু আমি বাইদেউৰ পৰা দুই এটা কথা পাতিম। যিহেতু বাইদেউ, আপুনি শৈশৱৰ কথাটো আগতে আপুনি ক'লে,
হয় তো হয় বৰ্তমান আপুনি কি কৰি আছে? বৰ্তমান মই এজনী গৃহিণী হিচাপে মই হয়। ঘৰৰ এজনী গৃহিণী হয়। তথাপি তাৰ লগতে মোৰ 2টা সন্তান আছে আৰু ইয়াৰ লগতে তেওঁলোককো মই ভাল শিক্ষা দিছোঁ। তেওঁলোকে আহ, ভাল জেগাত এটা ষ্টেবলিছ হৈ গৈছে। হয়। তাৰোপৰি আজৰি সময়ত মই নিজকে নিজৰ কাৰণে মই সময় উলিয়াওঁ, মাৰাথন কৰোঁ, মডেলিং কৰোঁ আৰু লগতে অন্যান্য কামবিলাকতো মই আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰোঁ। হয়তো সিমান কৰিব পৰা নাই, তথাপিও মই আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰোঁ। ভৱিষ্যত পৰিকল্পনা কি আপোনাৰ? ভৱিষ্যত পৰিকল্পনা যিহেতু মই আপোনাৰ এখন সুখৰ সংসাৰ। হয় হয় ভৱিষ্যত পৰিকল্পনা মোৰ এনেকুৱা, মই মাৰাথনত আগবাঢ়ি যাম আৰু যিমান দূৰ পাৰোঁ মডেলিঙতো মই চেষ্টা কৰিম যিমান দূৰ পাৰোঁ। হয়তো যেতিয়া ষ্টাৰ্ট কৰিব লাগিছিল হয়তো তেতিয়া মই পৰা নাছিলোঁ, সময় অলপমান দেৰিয়ে হ'ল। যিমান দূৰ পাৰোঁ মই চেষ্টা কৰি যাম আৰু মাৰাথন মই কৰিম, ব্যায়াম মাৰাথন সদায় কৰিম যিমান দিনলৈ পাৰোঁ। গতিকে এয়াই মোৰ পৰিকল্পনা। সমাজত হয় আপুনি 2টা মেছেজ দিয়ক, যিকেইটা মেছেজে ধৰক সমাজৰ উপকাৰ হয়, মানে মডেলিং হওক, মাৰাথন হওক আৰু সমাজৰ লগত জড়িত কাম, মানে কেনেধৰণৰ কাম আপুনি কৰি ভাল পায় বা শেষবাৰৰ কাৰণে আপুনি গোটেইখিনি মিলাই এটা মেছেজ দিয়ক। মই প্ৰথমতে ক'ম মেৰাথনৰ বিষয়ে। মেৰাথনৰ বিষয়ে সকলো মহিলা আগবাঢ়ি আহক, নিজৰ স্বাস্থ্যৰ যত্ন লওক। সেইটো কোনো ক্ষতিকাৰক বুলি মই নাভাবোঁ আৰু হোৱা নাই কাৰো ক্ষতি। যিসকল মহিলা আগবাঢ়ি আছে চবৰে ভালেই হৈছে। আৰু অন্য মডেলিঙৰ বিষয়ে মই আৰু এটা কৈ আছোঁ, সেইটো এটা ভাল প্লেটফৰ্ম হয়। সেইটো সদায় এটা সুন্দৰ এটা পৰিৱেশৰ মাজত লৈ যাওক, যিটো সমাজে আঁকোৱালি লয়। তেনেকুৱা কাপোৰ কানি পৰা আদি কৰি সকলোতে ধ্যান ৰাখি সেইবিলাকত আগবাঢ়ি যাওক, যাতে পৰিয়ালৰ লোকেও আঁকোৱালি ল'ব পাৰে আৰু সমাজেও যেন আঁকোৱালি ল'ব পাৰে। গতিকে এইখিনি মই ক'বলৈ বিচাৰিম। আৰু লগতে কাৰোবাক হিংসা ভাৱ সেইটো কেতিয়াও নকৰিব, সেইটো কৰিব একদম নাপায়। মই এইটো এটা ডাঙৰ কথা বুলি ভাবোঁ যে কাৰোবাক যদি আপুনি উপকাৰ কৰিব পৰা নাই, অপকাৰো নকৰিব। হিংসা ভাৱ এইটো মনৰ পৰা আঁতৰাই দিব লাগে। সদায় মৰম চেনেহেৰে জীয়াই থাকে, কাৰণ পৃথিৱীত আৰু একো নাই, সকলো মৰম চেনেহৰ মাজেৰে জীয়াই থাকিব লাগিব। মানুহে মানে ধৰক হিংসাৰ কথাটো যে ক'লে, মানুহে একচুৱেলি হিংসা কিয় কৰে? সেইটো হয়তো মই বুজিয়ে নাপালোঁ আজিলৈকে, কিন্তু এই ভাৱটো মানে উৎসাহ দিব লাগে। কিন্তু এই ভাৱটো হয়তো মই বুজিয়ে নাপালোঁ, কিন্তু কৰিব নাপায়। কাৰোবাক আপুনি সহায় কৰিব পৰা নাই, কমচে কম অপকাৰো নকৰিব। তেওঁলোকৰ মনত কষ্ট নিদিব। মানুহে কষ্ট পায়, গতিকে মই নিবিচাৰোঁ যে মানে যিকোনো কামত উৎসাহ দিব লাগে, ভাল কামত। ভাল কামত উৎসাহ দিয়ক, আগবাঢ়ি যাওক। গতিকে এইখিনিয়ে মই মেছেজ দিম সকলো ৰাইজক যে আপোনালোকেও সদায় সহায় কৰক মানুহক, আৰু যিখিনি কৰিব পৰা নাই তেওঁলোকক অপকাৰ নকৰিব। গতিকে আৰু সকলো মহিলাক মই এইটোও ক'ব বিচাৰিম যে আপোনালোকেও চেষ্টা কৰক, নিজৰ ঘৰখনত ল'ৰা ছোৱালীৰ বাহিৰেও নিজৰ কাৰণে অকণমান সময় উলিয়াওক, নিজৰ স্বাস্থ্যৰ যত্ন লওক। যিহেতু মহিলাসকলে নিজৰ কামত বহুত ব্যস্ত হৈ থাকে, নিজৰ স্বামীৰ লগত, ল'ৰা ছোৱালীৰ লগত নিজৰ কাৰণে সময় উলিওৱাটো অকণমান টান হয়, তথাপিও অকণমান চেষ্টা কৰিলে পাৰি। গতিকে সকলো ৰাইজক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ যে মই আজি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে, এইখিনি কথা ক'ব পৰাৰ কাৰণে বৰ শান্তি পাইছোঁ মনটো। পুনৰবাৰ মই অৰুণোদয় মই নিজৰ অন্তৰেৰে ধন্যবাদ জনাইছোঁ, সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। বাইদেউ, মই আৰু শেষত আৰু এটা কথা মই সুধিম, মানে যিহেতু আপুনি সমাজত এখন চিনাকি মুখ আপোনাৰ, গতিকে সেই ক্ষেত্ৰত মই মহিলাৰ বিষয়ে এটা কথা সুধিম। আপুনি কি মেছেজ দিব সমাজক সেইটো আপুনি ক'ব। মানে ধৰক সামাজিক মাধ্যমত, ফেচবুকে হওক বা ইউটিউবে হওক, যিকোনো মোবাইলটো খুলিলে কিছুমান মহিলাৰ মানে অলপ অশ্লীল ভিডিঅ' বা কিছুমানে ভালো কৰে, যিবিলাকে ভাল কৰে সিহঁতক আমি স্বাগতম জনাইছোঁ। দিনে দিনে সিহঁতৰ আগবাঢ়ি যাওক। যিবিলাক মহিলাই ধৰক বেয়া ড্ৰেছ পৰিধান কৰি বা বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ চলাই আছে, তো সেইবিলাক মহিলাক আপুনি এগৰাকী মহিলা হিচাপে কি মেছেজ দিব বিচাৰিব? হয় হয় এতিয়া মই এইটো ক'ব বিচাৰিম যে সামাজিক মাধ্যম এটা ভাল প্লেটফৰ্ম। তাতে আপোনালোকে নিজকে ৰাখক, ভিডিঅ' বনাইছে বা কিবা এটা মনৰ কথা শ্বেয়াৰ কৰিছে বা কিবা এখন ফটো আপলোড কৰিছে, তাত কোনো আপত্তি নাই। কিন্তু আপত্তিজনক
যিবোৰ কাপোৰ পিন্ধা সেইবিলাক নকৰাই ভাল, কাৰণ যিহেতু আমি এগৰাকী মহিলা, আমাৰ ধুনীয়া কাপোৰযোৰে সৈতে যিটো ধুনীয়া দেখি বা সমাজে আঁকোৱালি লয়, হয়তো সেই বেয়া কাপোৰ এযোৰেদি কেতিয়াও আঁকোৱালি নলয় আৰু দেখিবলৈও বেয়া। গতিকে আপোনালোকে যিসকল মহিলাই, চবকে কোৱা নাই, মই যিসকল মহিলাই বেয়া কাপোৰ বা তেনেকুৱা ধৰণৰ কৰিব নাপায়, এযোৰ ভাল কাপোৰ বা ভাল ভিডিঅ' বনাওক, সেইটো কোনো আপত্তি নাই, কাৰণ সেইটো এটা ভাল প্লেটফৰ্ম ছ'চিয়েল মিডিয়া এটা। গতিকে তাত নিজকে এটা ভাল চিনাকি দিয়ক, যেন ভৱিষ্যতে আপোনালোকৰ ল'ৰা ছোৱালীয়েও চাই যেন নাক নুকুচায়। গতিকে যিহেতু মই নিজেও ছ'চিয়েল মিডিয়াত আছোঁ, গতিকে মই নিবিচাৰোঁ যে এটা বেয়া পৰিৱেশ নিদিব, কাৰণ ভৱিষ্যত আমাৰ যিবিলাক নিউ জেনেৰেশ্যন সৰু ল'ৰা ছোৱালী আগবাঢ়ি আহি আছে, তেওঁলোক বেয়া হৈ যাবলৈ আপোনালোকে সেই ৰাস্তাটো দেখুৱাই নিদিব, সেইটো মই ভাবোঁ। গতিকে ধুনীয়া এযোৰ কাপোৰ পিন্ধি বা ভাল এটা ভিডিঅ' বনাওক, ভাল এটা ফটো দিয়ক, তাত কোনো আপত্তি নাই বুলি মই এনেকৈ ভাবোঁ। ফটোৱে হওক, মানে উঠি অহা নৱ প্ৰজন্মৰ কাৰণে এটা মানে বেয়া প্ৰভাৱ পৰিব বুলি ভাবে নেকি? হয়, নিশ্চয় 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 বেয়া প্ৰভাৱ পৰিব, কাৰণ যিহেতু এই যিসকল উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকে সেই বেয়াটো নেদেখুৱাই ভালটো দেখুৱাওক। গতিকে আপোনাৰো ঘৰত ল'ৰা ছোৱালী আছে, অন্যৰো ঘৰত আছে, সেই অনুসৰণটো কৰিব দিব নালাগে, কাৰণ ভাল এটা দেখুৱালে ভাল অনুসৰণে কৰিব তেওঁলোকে। গতিকে সেই ভাল প্ৰভাৱ দিয়ক, যেন আপোনালোকৰ ফেমিলিয়েও চাওক, ৰাইজেও চাওক, আপোনালোকৰ ভিডিঅ' চাওক, ফটো চাওক, বা অন্য জেগাত ক'ৰবাত ফুৰিব গৈছে তাৰো আপোনালোকে ভিডিঅ' আপলোড কৰে, আৰু ছ'চিয়েল মিডিয়াটো চাই যেন আমাৰো ভাল লাগে। গতিকে সকলো মহিলাক ক'ম, যিসকলে ভালকৈ দিছেতো ভাল কথা, যিসকলে বেয়াকৈ দিছে তেওঁলোকে সেই বেয়াটো এৰি ভালটোক আঁকোৱালি লওক, সেইটোৱে মই বিচাৰিম। বাইদেউ, মই আৰু আপোনাক আৰু এটা কথা সুধিম, মানে কথা পাতিলে ওলাই থাকে, আৰু যিটো কথা নাপাতিলে মানে ধৰক মোৰ মনটো শান্তি নহয় মানে। তো আপুনি এটা ধৰক এগৰাকী সমাজৰ লগত জড়িত মহিলা হয়, সেইটো কাৰণে মই সুধিব বিচাৰিছোঁ, আপোনাৰ বেয়া দিনটো কি আছিলে, যিটো বেয়া দিন আপুনি আজিও মনত পৰিলে আপোনাৰ মনটো খুব বেয়া লাগে, মানে চাব বিচাৰে, মানে সমাজে চাব বিচাৰে বা পডকাষ্টখনত চাব বিচাৰে যে এই বাইদেউজনী খুব মানে ধৰক সমাজৰ লগত জড়িত, তো তেখেতৰ বেয়া দিনটো কি আছিলে, সেই বস্তুটো অলপ বেয়া দিনো ক'লে গম আহিছে, পাম। দুখৰ দিনো আহিছে তেনেকুৱা। যিহেতু মোক অকণমান কম বয়সতে বিয়া দিছিলে, গতিকে বহুত মোৰ ইচ্ছাবিলাক কৰিব পৰা নাছিলোঁ, সেইটো এটা বিৰাট মোৰ দুখৰ দিন আছিল, যেতিয়া মই দেখা পাইছিলোঁ যে মোৰ লগৰ কিমান বয়সত বিয়া হৈছে? মই 18 বছৰ বয়সত মোৰ দেউতাই বিয়া দিছে। হয়তো আজিকালি 18 বছৰ বয়সত ছোৱালীক বিয়া নিদিয়ে, তেতিয়া দিছিলে, বহুত বছৰ আগতে দিছিলে। মই দেখিছিলোঁ যে মোৰ লগৰবিলাকে ধুনীয়াকৈ কলেজলৈ গৈছে বা ধুনীয়াকৈ আছে, মই সেইটো কৰিব পৰা নাছিলোঁ। এটা মনত বহুত বেছি আঘাত লাগিছিলে। এইটোতো আপোনাৰ ধৰক জন্ম মৃত্যু বিবাহ এইটো বস্তু কোনেও ক'ব নোৱাৰে, গতিকে আপোনালোকৰ সৰুতে বিয়া পাতিব লগা আছিলে, পাতিছিলে, তেনেকুৱা হয়। হয় হয়, গতিকে সেইবিলাক ইচ্ছা মই কৰিব নোৱাৰাৰ কাৰণে মই বৰ মনত আঘাত পাইছিলোঁ। কিন্তু হয়তো এতিয়া সেই আঘাতখিনি হয়তো মোৰ এতিয়া নোহোৱা হৈ গ'ল, কাৰণ সেই ইচ্ছাবিলাক মই লাহে লাহে পূৰা কৰিছোঁ, আৰু এইখিনি কৰিবলৈ মোক ফেমিলিয়ে খুব ছাপোৰ্ট দিছে, মোৰ ল'ৰা ছোৱালীয়ে, মোৰ স্বামীয়ে সহায় কৰিছে, সেইখিনি সহায়ত মই আগবাঢ়ি গৈছোঁ, মেৰাথন কৰিব পাৰিছোঁ বা মডেলিঙতো মই আগবাঢ়ি গৈছোঁ। কিন্তু সেই দুখটো মাজে মাজে লাগে যে মোক ইমান কম বয়সতে মোৰ বিয়া হ'ল বা মা দেউতাই বিয়া দিলে, মোৰ কিছুমান উপায়ো নাই, সেইবিলাক দুখ আছিলে। কিন্তু সেইবিলাক মই এতিয়া বৰ্তমান সেইটো দুখ নকৰোঁ, কাৰণ মই ইচ্ছাখিনি মই পূৰা কৰিয়ে পেলালোঁ, যিহেতু সেই দুখটো নাই এতিয়া বৰ্তমান। শুনিলে বাইদেউৰ দুখৰ দিনটো, এতিয়া আমি বাইদেউৰ পৰা সুখৰ দিনটো বিচাৰিম, মানে আপোনাৰ কোনটো দিনত বেছি সুখ, মানে ভাল, যে সেইটো দিনটো মনত পৰিলে আপুনি আজিও খুব আনন্দ হয়, সেইটো দিনটো কওকচোন। যেতিয়া মই প্ৰথম মেৰাথনত যাবলৈ আগবাঢ়ি গৈছোঁ, মই সেইটোকে সুখ বুলি ভাবিম, যে মই আকৌ দিনটো মানে ঘূৰাই পাই গ'লোঁ, যিটো ভবা নাছিলোঁ যে মই আকৌ ঘূৰাই পাই গ'লোঁ। সেইটো দিন মোৰ খুবেই সুখৰ দিন আছিলে। ফাৰ্ষ্ট মই 2021ত মই নেহৰু ষ্টেডিয়ামত 5 কিলোমিটাৰ মেৰাথন কৰিছিলোঁ। সেইদিনাখন খুব বেছি মই সুখী আছিলোঁ যে মই জীৱনটো ঘূৰাই পালোঁ। সেইটো দিন মই পাহৰিব কেতিয়াও নোৱাৰোঁ। তাৰপিছৰ পৰাতো মই কেইবাটাও মেৰাথন কৰিলোঁ, আৰু মডেলিঙতো যিটো বস্তু মই অকল টিভিতহে দেখা পাইছিলোঁ, যেতিয়া প্ৰথম মই অল আছাম ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' কৰিছিলোঁ, প্ৰথম মই ষ্টেজত নিজকে পাৰফৰ্ম কৰা নিজে চাইছিলোঁ,
সেইটো দিন মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইটো খুব ভাল পাইছিলোঁ যে মই আজি ষ্টেজত আছোঁ। সেইটো দিন সঁচাকৈ খুব ধুনীয়া দিন আছিলে। সেইটো দিন মই কেতিয়াও নাপাহৰোঁ। সেই দুটা দিন মোৰ খুব ভাল। তাৰপিছত মই হয়তো কেইবাটাও কৰিছোঁ ফেশ্বন, কিন্তু সেই প্ৰথম ফেশ্বন শ্ব'ত যিদিনা মই ষ্টেজত আছিলোঁ, সেইটো খুব ধুনীয়া দিন আছিলে। বাইদেউ, আপোনাৰ মুখৰ পৰা আমি সকলো কথা গম পালোঁ, হয় বা ৰাইজেও আপোনাৰ সকলো কথা গম পালে। গতিকে আমি আৰু বেছি পলম নকৰোঁ, কাৰণ আমাৰ সময়ো হৈ আহিলে। আপুনিও বহুত কষ্ট কৰি আমাক ইমান সময় দিলে, তাৰ কাৰণে আপোনাক আমি অৰুণোদয় অসমৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনাৰ উজ্জ্বল ভৱিষ্যত ভাল হওক, আৰু মডেলিং মাৰাথন কৰি আপুনি দিনে দিনে আপুনি আগবাঢ়ি যাওক, এইটো আমাৰ কামনা। আৰু আজিলৈ বাইদেউৰ পৰা আমি বিদায় মাগি এই অনুষ্ঠানটো আমি আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।